এজন অত্যাচাৰী, অপমান কৰা, শাৰীৰিক কাৰ্য কৰি দেখুওৱা এজন মানুহৰ লগত যিগৰাকী মানুহ থাকে সেইগৰাকী মানুহ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। লগতে তেওঁ দিনক দিনে সেই বেয়া অপমানকাৰী শাৰীৰিক কাৰ্যকলাপ কৰি দেখুওৱা বেয়া অপকৰ্ম কৰি দেখুওৱা মানুহ এজনৰ লগত যদি এগৰাকী মহিলা থাকে, সেইগৰাকীও দিনে দিনে তেনেকুৱা ধৰণৰ এটা গতিত গৈ থাকে। তেওঁ তেনেকুৱা ধৰণেই মেনিপুলেট কৰি নি থাকে সেই মানুহগৰাকীক। তো মই সেইকাৰণে ভাবোঁ যে এগৰাকী মানুহ এজন বেয়া মানুহৰ লগত থাকিলে তো বেয়াই হ'ব, তেওঁ কেতিয়াও ভাল হ'বই নোৱাৰে। বেয়া কথাই মনলৈ আহিব, বেয়া চিন্তাধাৰাই ক্ৰিয়েট কৰিব, শাৰীৰিক সম্বন্ধ কৰিবলৈ অকণমানো সংকোচ নকৰিব, কাৰো লগতে নিজেও কৰিব, আনকো কৰিবলৈ, সমাজখন বেয়া কৰিবলৈ শিকাব।